চাওক আজি কুকুৰা বিক্ৰী কৰি পালোঁ ইমানখিনি পইচা চাই থাকিব কিমানটা কুকুৰা বিক্ৰী কৰিলোঁ হেল্ল' এভৰিৱান বহুত দিন আগতে যে মই আমাৰ ওপৰত কেনেদৰে কুকুৰা পালিছিলোঁ দেখুৱাইছিলোঁ আৰু আজি কুকুৰা কেইটামান বিক্ৰী কৰিম আগতেও কৰিছোঁ কিন্তু ভিডিঅ' নাই বনোৱা আজি বিক্ৰী কৰিব ওলাইছোঁ তে দেখাই থাকিম আপোনালোকক আৰু এয়া সিহঁতৰ বাবে খাদ্য লৈছোঁ যিহেতু কুকুৰা ৰাতিয়ে থৈ দিছোঁ কেইটামান আৰু কেইটামান এইখিনি হৈছে সিহঁতৰ খাদ্য আৰু তলত আছে দুমুঠি পালেং শাক মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু ভাত অকণমান চাপৰ সেইখিনি গোটেইখিনি ভালদৰে মিহলাই দিছোঁ এইখিনি সিহঁতক খাবলৈ দিওঁ আৰু শাকখিনি এইকাৰণে খাব দিছোঁ যিহেতু সিহঁতে ওপৰতে থাকে আৰু বন চন এইবোৰ খাব নাপায় আৰু সেইবাবে আমি এনেদৰে সিহঁতক শাক পাচলি অকণমান আনি সৰুকৈ কাটি খাব দিওঁ আৰু ইয়াত দেখিছেনে গোটেইকেইটা কুকুৰা আৰু এইটো চবচে ডাঙৰ কুকুৰা আছিলে আমাৰ আৰু গোটেইখিনি মুৰ্গী আমি এইটোৰে ওজন কৰি ল'লোঁ এইটোৰে আচলতে ওজন কৰিবলৈ বহুত ভাল আৰু ওজন কৰা হোৱাৰ পিছত গোটেই মুৰ্গীখিনি ইয়াত এনেদৰে বান্ধি থ'লোঁ আৰু গোটেইখিনি মুৰ্গীৰে ওজন হৈছে 13 কেজি 650 আৰু অকণমান দেৰি পিছতে নিব আহিব আমি এনেদৰে উলিয়াই থ'লোঁ বাহিৰত আৰু কুকুৰাকেইটা নিওঁতে যিহেতু ৰাতি হ'ল সেইবাবে ভিডিঅ' বনোৱা নহ'ল আৰু আজি কুকুৰা বিক্ৰী কৰি পালোঁ এইখিনি পইচা আৰু অকণমান পাব আছিলে সেইখিনি পিছত দিব আজি এইখিনি দিলে আৰু এইফালে মোৰ ছোৱালীজনী উৎপাত এইজনী উৎপাত চাওক